হলে তুমি চোৱা এই মাজনী তুমি পথাৰলৈকে যাবা তুমি খোজকাঢ়ি আমি এতিয়া ওলাইছে নাই এতিয়া কেনেকৈ ওলালো উশাহত ওলালে নে আঙুলিটো বুলাই দিলে ওলালো লগত পকাটো দি থাকা দিছানে দিছা দিয়া আকৌ সৰু গেছটো ঘূৰোৱা বিহু সুৰক্ষা সমিতি অসমৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনখনি এইবেলি গুৰেশ্বৰত অনুষ্ঠিত হ'ব আৰু পূৰ্ণকালীনভাৱে ইয়াৰ প্ৰস্তুতি চলি আছে সামগ্ৰিক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে যিহেতু অধিৱেশনখনি তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ২৯, ৩০ আৰু ৩১ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিহু সুৰক্ষা সমিতি অসমৰ অধিৱেশনখনি অনুষ্ঠিত হ'ব আৰু তাৰ লগত সংগতি ৰাখি ৭দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহু গীত বিহু নৃত্য লগতে বিহু বাদ্যৰ কৰ্মশালা বিনামূলীয়াকৈ তেওঁলোকে প্ৰশিক্ষণ দিছে কণ কণ ল'ৰা ছোৱালী বা যিসকল যুৱক যুৱতী আছে সকলোকে ইয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰিছে যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত আৰু এনেদৰে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে এই অধিৱেশনস্থলীত আৰু মোৰ লগত উদ্যোক্তা আছে আমি জানিব বিচাৰিম কেনেধৰণৰ প্ৰস্তুতি চলিছে আৰু কি আশাবাদীটো যথেষ্ট আশাবাদী আৰু প্ৰস্তুতি একেবাৰে তুংগত আমাৰ আজি ২১ মাৰ্চ আৰু মাত্ৰ আমাৰ অধিৱেশনখনলৈ মাত্ৰ মাজতে আৰু ৬টা দিন বাকী আছে ৬টা দিন মানে আমাৰ ২৯ তাৰিখৰ পৰা হ'ব আমাৰ ৮টা দিন বাকী আছে যদিও আমি ২৭, ২৮, ২৯ তাৰিখৰ পৰা আমি সম্পূৰ্ণ কাম কাজ ইয়াতে গোটেইখিনি বস্তু ইয়াতে মানে আমি চিজিল কৰি দিম বা শৃংখলাবদ্ধভাৱে পাতিম তিনিদিনীয়া কাৰ্যসূচী আমাৰ ২৯, ৩০, ৩১ মাৰ্চ বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় অধিৱেশন ইতিমধ্যে আপোনালোকে গমেই পাইছে আৰু অসমৰ ৰাইজক আমি বাৰে বাৰে কৈ আছো সদৌতি দলে ইয়াতে আহক আমাৰ লগত সহযোগিতা কৰক আমাৰ এই ৩ দিনৰ যি বিস্তৃত কাৰ্যসূচী এই কাৰ্যসূচী আপোনালোকে একেলগে উপভোগ কৰক আৰু আমাকো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা কৰক আৰু আপোনালোকে দেখা পাইছে গুৰেশ্বৰ অঞ্চলৰ বুলিয়ে নহয় বেতনা মৌজাৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ২০০ৰো অধিক শিশু ল'ৰা ছোৱালী বা অলপমান তাতকৈ ডাঙৰ ল'ৰা ছোৱালীখিনি আহিছে যুৱক যুৱতীখিনি আহিছে আৰু খন্তেক পিছতে আমাৰ মহিলাসকলেও আয়তীসকলেও জেং বিহুৰ আখৰাৰ কাৰণে ইয়ালৈ আহিব আৰু আখৰাৰ কাৰণে আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্ধাৰিত কৰি দিয়া প্ৰায় ৫ গৰাকীকৈ প্ৰশিক্ষাৰ্থী আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে আৰু এই প্ৰশিক্ষণ অৰ্থাৎ আখৰাটো আমাৰ ৬ দিন আৰু বাকী আছে আমাৰ যোৱাকালি আৰম্ভ হৈছিল ৭দিনীয়া কাৰ্যসূচী হ'ব আখৰাত বিহু নাম বিহু বাদ্য বিহু নাচ আৰু পেঁপা বাদন আৰু ঢোল বাদনৰ সমগ্ৰখিনি যিমানখিনি পাৰোঁ আৰু এই ৭টা দিনত সিমানখিনি আমি তেওঁলোকক প্ৰদান কৰাৰ কাৰণে চেষ্টা অব্যাহত থাকিম অধিৱেশনখন কি বিশেষ কাৰ্যসূচী ৰখা আছে আৰু কোন লোকক আমন্ত্ৰণ জনোৱা হৈছে আচ্ছা অধিৱেশনৰ ৩ দিনৰ কাৰ্যসূচীত ২৯ তাৰিখে ৰাতিপুৱাৰ ভাগত আমাৰ যিখিনি কাৰ্যসূচী থাকে প্ৰভাতী অনুষ্ঠান থাকিব জাগৰণ অনুষ্ঠান থাকিব আমাৰ খোৱা লোৱাখিনিতো থাকিবই আৰু সম্পূৰ্ণ খোৱা লোৱাখিনি আমি থলুৱা খাদ্যৰ মানে আমি দিহা কৰিছোঁ আৰু এই দিহা কৰাৰ ক্ষেত্ৰত আমাৰ খাদ্য উপসমিতিয়ে যথেষ্টখিনি সহায় সহযোগিতা আৰু আলোচনাত মানে মনোনিৱেশ কৰি আছে আৰু লগতে আপোনালোকে জানি সুখী হ'ব প্ৰথম দিনাই আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা এটা বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চ আছে এই মহিলা মঞ্চৰ কেন্দ্ৰীয় অধিৱেশনখন যিখন হ'ব সমাৰোহ হ'ব এই সমাৰোহত ১১ বজাত অনুষ্ঠিত হ'ব লাগে সমাৰোহত ND24ৰ আমাৰ যুৱ সাংবাদিক এঞ্জেলা চাংমাই উপস্থিত থাকিব আৰু এই এঞ্জেলা চাংমাক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি ৰাখিছোঁ লগতে লোকশ্ৰী থাকিব আমাৰ কেইগৰাকীমান আমাৰ ৰেণুমণি শইকীয়া থাকিব আমাৰ ৰেণুমণি গগৈ বাইদেউ আছে তাৰপিছত আমাৰ অনিমা গোহাঁই বাইদেউ আছে এনেকৈ বহু কেইগৰাকী ডালিমী কোঁৱৰ বাইদেউ আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ যথেষ্ট কেইগৰাকী থাকিব আৰু গুৰেশ্বৰ অঞ্চলৰো যিমানখিনি আমাৰ আঞ্চলিক ভিত্তিত বা জিলা ভিত্তিত আমাৰ যিখিনি আমি ইতিমধ্যে যুঁজা কৰিছোঁ কেন্দ্ৰীয় সমিতিৰ লগত তেওঁলোকৰ ভিতৰতো যথেষ্ট সংখ্যক মহিলাই ইয়াত অংশগ্ৰহণ কৰিব ধন্যবাদ জনাইছোঁ এনেদৰে যিহেতু তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু এই কাৰ্যসূচী বা বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ লোক আহি ইয়াতে উপস্থিত হ'ব সমবেত হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ যি বিহু সুৰক্ষা সমিতিৰ প্ৰতিনিধিসকল আছে তেওঁলোক আহিব ইয়াতে উপস্থিত হ'ব আৰু উদ্যোক্তাসকলো সাজু হৈছে তেওঁলোকক আদৰিবলৈ যিকোনো প্ৰকাৰে তেওঁলোকে অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ বাবে এতিয়া এনেদৰে চেষ্টা অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত